নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যবাসীক 4টাকৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী আঁচনিৰ ধন প্ৰদান কাৰ্যসূচী। ৰাজ্যবাসীক কি ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে চাওঁ আহক। ৰাজ্যবাসীলৈ 4টাকৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ জনকল্যাণমূলক আঁচনি আৰম্ভ হোৱাৰ সুখবৰ দিলে ৰাজ্যবাসীক। বাজেট দাখিল হোৱা নাছিল বাবে ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনিৰ ধন প্ৰদান বন্ধ হৈ আছিল আৰু এতিয়া পুনৰ ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰদান কৰিব ধন। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ জৰিয়তে চেনি, নিমখ আৰু মচুৰ দাইল প্ৰদান। নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে ৰেহাই মূল্যত চেনি আৰু দাইল প্ৰদান কৰিছিল, কিন্তু নিৰ্বাচনৰ পিছৰে পৰা বন্ধ হৈ আছিল চেনি, নিমখ আৰু মচুৰ দাইল। আৰু যোৱা 10 জুলাইত ৰাজ্য চৰকাৰে বাজেট দাখিলৰ পিছতে এইবাৰ পুনৰ আৰম্ভ হ'ব চেনি আৰু মচুৰ দাইল প্ৰদান। লগতে ৰাজ্যত আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন প্ৰদান। বিগত এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে অৰুণোদয় আঁচনিৰ ধন প্ৰদান। বিগত মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মহিলাসকলক 9,000কৈ টকা প্ৰদান কৰিছিল আৰু তাৰ পিছৰে পৰা বন্ধ হৈ আছিল অৰুণোদয় আঁচনিৰ ধন প্ৰদান। আৰু 3 আগষ্টৰ পৰা পুনৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে পুনৰ ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন প্ৰদান। ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। নিযুত বাবু আঁচনিৰ অধীনত স্নাতক UG পৰ্যায়ৰ ছাত্ৰই প্ৰতিমাহে 1,000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই প্ৰতিমাহে 2,000 টকাকৈ লাভ কৰে। আনহাতে নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে 1,000 টকা আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰীক প্ৰতিমাহে 1,250 টকা, লগতে স্নাতকোত্তৰ আৰু BEd পঢ়ি থকা ছাত্ৰীক প্ৰতিমাহে 2,500 টকাকৈ প্ৰদান কৰে। বছৰত 10 মাহৰ বাবে ৰাজ্য চৰকাৰে এই ধন প্ৰদান কৰে আৰু অহা 3 আগষ্টৰ পৰা পুনৰ ৰাজ্য চৰকাৰে এই দুয়োখন আঁচনিৰ ধন প্ৰদান আৰম্ভ কৰিব। আৰু ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ ধন প্ৰদান। অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলক আৰ্থিক সকাহ আৰু প্ৰেৰণা প্ৰদানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত চাকৰিৰ সন্ধানত থকা যোগ্য প্ৰাৰ্থীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমত এই 4টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দেশৰ নতুন শিক্ষামন্ত্ৰীৰ নাম ঘোষণা। দেশৰ নতুন শিক্ষামন্ত্ৰী হ'ল প্ৰহ্লাদ যোশী। প্ৰহ্লাদ যোশীক দিয়া হৈছে শিক্ষামন্ত্ৰীৰ দায়িত্ব। উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী আছিল প্ৰহ্লাদ যোশী আৰু এতিয়া শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰহ্লাদ যোশীক। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে নতুন দায়িত্ব দিয়া হৈছে প্ৰহ্লাদ যোশীক। পৰৱৰ্তী খবৰ, ককৰোচ জনতা পাৰ্টীৰ সমৰ্থনত গুৱাহাটীৰ চচলত প্ৰতিবাদ কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে NSAৰ অধীনত জামিনবিহীন গোচৰ ৰুজু গুৱাহাটী মহানগৰ আৰক্ষীৰ। চচলত প্ৰতিবাদ কৰা শিক্ষাৰ্থীৰ ওপৰত আৰোপ কৰা হ'ল দেশ বিৰোধী ধাৰা। CJPক সমৰ্থন কৰি বিপদত একাংশ শিক্ষাৰ্থী। দিছপুৰ থানালৈ নিয়া হৈছে এগৰাকীৰ পিছত আন এগৰাকী শিক্ষাৰ্থীক। কেইবাটাও জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো শিক্ষাৰ্থীক। লগতে গ্ৰেপ্তাৰ হৈছে অধিবক্তা আৰু অধ্যাপিকাও। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উজনিৰ বানাক্ৰান্তৰ বাবে 50 লাখ টকাৰ সাহায্য ঘোষণা BTC চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব এই ধন। মুছলপুৰত অনুষ্ঠিত BPFৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ প্ৰত্যাহাৰ।
CJPৰ তিনিটাকৈ দাবী মানি ল'লে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ সৈতে আলোচনাৰ অন্তত এই ঘোষণা CJPৰ। সকলো শিক্ষাৰ্থীক ঘৰলৈ উভতি যাবলৈ আহ্বান CJPৰ শীৰ্ষ নেতৃত্বৰ। CJPয়ে চৰকাৰৰ ওচৰত কি দাবী উত্থাপন কৰিছে চাওঁ আহক। নীট পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল হোৱাৰ পিছত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালে পাব লাগিব সাহায্য। 1 কোটি টকাকৈ সাহায্য দিয়াৰ দাবী কৰিছিল CJPয়ে। লগতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। আৰু CJPৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছে কেন্দ্ৰীয় চৰকাৰে। CJPৰ তিনিটা দাবী মানি লৈছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, উজনি অসমত অৰ্থাৎ শিৱসাগৰত এইবাৰ আজমল ছুপাৰ 40 বনাব বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে মোক বহুতে শিৱসাগৰত আজমল ছুপাৰ 40 বনাবলৈ অনুৰোধ কৰিছে। সেয়ে মই কৈছোঁ কোনোবাই 20 বিঘা মাটি দিলেই মই ছুপাৰ 40 বনাই দিম। এই ঘোষণা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, উজনি অসমত বানপানীৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। বান বিধ্বস্ত শিক্ষাৰ্থীলৈ অনলাইন নামভৰ্তিৰ সুবিধা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। লগতে বানত হেৰুওৱা চাৰ্টিফিকেটসমূহ পুনৰ দিব বিশ্ববিদ্যালয়ে। বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থী সকলোৱে পাব এই সুবিধা। এই ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। পৰৱৰ্তী খবৰ, মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা মাটি কিনা বেচা বা এগ্ৰিমেণ্ট কিনা বেচাত পাৱাৰ অফ এটৰ্নি আহিব। চৰকাৰক ফিজ দি পঞ্জীয়ন কৰিব লাগিব। মাটি বাৰীক লৈ এই বৃহৎ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। পৰৱৰ্তী খবৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দেশৰ শিক্ষা ব্যৱস্থা পুনৰ নিৰ্মাণৰ এক বৃহৎ পদক্ষেপ। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আমাৰ শিক্ষা ব্যৱস্থা পুনৰ নিৰ্মাণৰ এক বৃহৎ পদক্ষেপ। ই এক প্ৰতীকী পদক্ষেপ কাৰণ তেওঁ প্ৰতীক আছিল, কিন্তু এতিয়াও ই এক ডাঙৰ পদক্ষেপ। মই প্ৰতিজন ছাত্ৰ ছাত্ৰী ৰাজপথলৈ ওলাই আহি গণতন্ত্ৰৰ বাবে যুঁজ দিয়া প্ৰতিজন যুৱকক অভিনন্দন জনাব বিচাৰোঁ। এই দেশৰ ভৱিষ্যতৰ বাবে যুঁজিছিল আৰু সংবিধান ৰক্ষা কৰিছিল। মই আপোনালোকৰ বাবে গৌৰৱান্বিত। চৰকাৰক সোঁৱৰাই দিওঁ যে এতিয়াও দুটা দাবী বাকী আছে। যিহেতু শিক্ষামন্ত্ৰীজন ব্যৱস্থাটোৰ এক প্ৰতীক আছিল, গতিকে এই পদত্যাগ এক প্ৰতীকী হ'লেও এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। গণতন্ত্ৰ, সংবিধান আৰু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ৰাজপথলৈ ওলাই অহা দেশৰ প্ৰতিগৰাকী যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীক ৰাহুল গান্ধীয়ে অভিনন্দন জনায় আৰু তেওঁলোকক লৈ গৌৰৱান্বিত বুলিও মত প্ৰকাশ কৰে। আৰু অনাদায়ী দুটা মুখ্য দাবী হৈছে শিক্ষামন্ত্ৰীৰ পদত্যাগক আদৰণি জনোৱাৰ পিছতো ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিয়ে যে আন্দোলনকাৰী ছাত্ৰ ছাত্ৰীসকলৰ আন দুটা মূল দাবী চৰকাৰে এতিয়াও পূৰণ কৰা নাই। ইয়াৰে প্ৰথমটো দাবী প্ৰধানমন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা। ছাত্ৰ ছাত্ৰী আৰু দেশৰ ভৱিষ্যতক সন্মান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমগ্ৰ ঘটনাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু দ্বিতীয়টো দাবী দোষীৰ বিৰুদ্ধে ব্যৱস্থা। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত হোৱা আৰক্ষীৰ লাঠিচালনা আৰু হিংসাত্মক ঘটনাৰ বাবে দায়ীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে। কেৱল পদত্যাগে স্থায়ী সমাধান নহয়, ছাত্ৰ ছাত্ৰীসকলৰ বাকী থকা দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনাই বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।